অনুষ্ঠানটো কি আছিল? আজি আমাৰ কাৰণে এটা শুভ দিন, কাৰণ আপোনালোকে নিশ্চয় জানে বিলাসীপাৰা কলেজখন 1960 চনত স্থাপিত হৈছিল আৰু সেই দিনৰ পৰা আজিলৈকে ইমান ষ্টুডেণ্ট ইয়াত পাছ আউট হৈ গৈছে, তেওঁলোকক লৈ আমি এলুমিনি মিট আজি প্ৰগ্ৰামটো কৰিছোঁ। হয়তো 60 চনৰ পিছত এইটো কোনোদিনো হোৱা নাছিল। আমি কিছুমান মুছলিমাই ষ্টুডেণ্ট ফেচবুক ছ'চিয়েল মিডিয়াৰ যোগেদি আমি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছিলোঁ এইটো প্ৰগ্ৰামৰ কাৰণে। তাৰ মাজেদি যিসকলে খবৰ পাইছিল হয়তো আহিছে, মই তেখেতসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এলুমিনি মিটৰ এডভাইজাৰ হিচাপে। আৰু অহা দিনত আমি যিহেতু ডাটা আমাৰ হাতত নাছিল, আমি সকলো ষ্টুডেণ্টক ক'ব পৰা নাই, এইবেলি আমি ডাটা পাই গ'লোঁ। গতিকে অহা বছৰ আমি ইয়াতকৈ ভাল উন্নত মানৰ এলুমিনি মিট কৰিম বুলি আমি আশাবাদী। আজি কি কৰিলে আপোনালোকে? আজি আমাৰ প্ৰথমে আমাৰ এলুমিনি ৰেজিষ্ট্ৰেশ্যন হৈছে 8:30 বজাত, 9টা বজাত আমাৰ স্মৃতি তৰ্পণ হৈছে, তাৰপিছত 9:30 বজাত আমাৰ ফ্লাগ হোষ্টিং হৈছে, তাৰপিছত আপোনাৰ 10টা বজাত আমাৰ ৰিফ্ৰেছমেণ্ট ব্ৰেকফাষ্ট হৈছে, তাৰপিছত আপোনাৰ 11:30 বজাত আমাৰ শোভাযাত্ৰা কলেজৰ পৰা ওলাই গৈ আমি গান্ধী চক হৈ মছজিদ ৰোড লৈ তাৰপিছত আমি আকৌ কলেজলৈ উভতি আহিছোঁ। তাৰপিছত এতিয়া আমাৰ এক্স ষ্টুডেণ্ট বা এলুমিনিসকলৰ পৰিচয় পৰ্ব চলি আছে। ইয়াৰ পিছত আমাৰ অ'পেন ছেশ্যন হ'ব। অ'পেন ছেশ্যনত এইখন কলেজৰ পৰা যিসকল ব্যক্তি আজি হয়তো এটা ভাল জেগা পাইছে বা ৰেপুটেড স্থান দখল কৰিছে, তেওঁলোকক আমি গেষ্ট হিচাপে নিমন্ত্ৰণ কৰিছোঁ। আমাৰ এই কলেজৰ ৰিটায়াৰ্ড শিক্ষকসকলকো নিমন্ত্ৰণ কৰিছোঁ। আমাৰ এই কলেজৰ পৰা MP বিধায়ক MLA হৈছে, তেখেতসকলকো আমি নিমন্ত্ৰণ কৰিছোঁ। আমি এলুমিনি হিচাপে চবেই ইয়াত আহিছে, তেখেতসকলে অ'পেন ছেশ্যনত এইটোৰ বিষয়ে আলোকপাত কৰিম। কিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী একগোট হৈছে? আজি ধৰক নিয়াৰ এবাউট 1000 প্ৰাক্তন ছাত্ৰ ছাত্ৰী এই সমাৰোহত যোগদান কৰিছে। এইটো মেইন ছেক্ৰেটাৰী প্ৰেচিডেণ্ট কোন আছে? ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আমাৰ মাজতে আছে। ইয়াত প্ৰেচিডেণ্ট হ'ল মুস্তাফা জামান, ছেক্ৰেটাৰী 2জন আছে জয়েন, আৰু আমি 2জন এডভাইজাৰ, মই শফিকুল ইছলাম, তেওঁ হ'ল ৰূপম বৰা। ধন্যবাদ। এই অনুষ্ঠানৰ মূল উদ্দেশ্য কি আছে? হয়, আজি বিলাসীপাৰা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মহামিলন অনুষ্ঠান হ'ব গৈ আছে। আৰু এই মহামিলন অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আহি এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে আহি বহু পুৰণি বন্ধু বান্ধৱীৰ লগত লগ হৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে। আৰু এই হিচাপতে ক'ব বিচাৰিছোঁ যে বিলাসীপাৰা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যি মহামিলন আয়োজক সমিতিয়ে পাতিছে, এই আয়োজক সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা সুস্থ পৰিৱেশ, এনেকুৱা মহামিলনৰ পৰিৱেশ অনাগত দিনবোৰত আপোনালোকে পাতিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে এনেকুৱা পৰিৱেশ যাতে বিলাসীপাৰা মহাবিদ্যালয়ত অনাগত দিনত হৈ থাকে, তাৰ বাবে আপোনালোকে গুৰু দায়িত্ব পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই হিচাপতে ক'ব বিচাৰিছোঁ যে এই আয়োজক সমিতিয়ে পতা প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰী এই মহামিলনত ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ ব্যক্ত প্ৰকাশ কৰিব পাই আমি নিজেও প্ৰাক্তন ছাত্ৰ হিচাপে আনন্দিত অনুভৱ কৰিছোঁ। আৰু মই বিলাসীপাৰা মহাবিদ্যালয়ত এসময়ত সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিলোঁ, সেই হিচাপে আজি মই প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে আনন্দিত উপভোগ কৰিছোঁ। আজি অনুষ্ঠানত কি কৰিলে? আজি পোনপ্ৰথমে আমাৰ ফ্লেগ হোষ্টিং হৈছে, তাৰপিছত আমি সাংস্কৃতিক শোভাযাত্ৰা হৈছে, লগতে এতিয়া আমাৰ চলি আছে অ'পেন ছেশ্যন, তাৰপিছত আমি সন্ধিয়া ভাগত সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰাম আছে। ধন্যবাদ। আজি অনুষ্ঠানৰ মূল উদ্দেশ্য কি আছে? আজিৰ অনুষ্ঠান হ'ল বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন। এই সন্মিলন বিলাসীপাৰা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। আৰু এই মহাসন্মিলনত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী 1000তকৈ অধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আজি সঁচাকৈ বিলাসীপাৰা মহাবিদ্যালয় তথা বিলাসীপাৰাবাসীৰ কাৰণে এক ঐতিহাসিক দিন। কাৰণ আমাৰ যিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা যিমান প্ৰাক্তন আমাৰ এইখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী গৈ আমাৰ আজি ডাঙৰ ডাঙৰ পদত অধিষ্ঠিত হৈ আছে, তেখেতসকলৰো আজি ইয়াত আগমন ঘটিছে। সঁচাকৈ আমি উদ্যোক্তা হিচাপে আমি সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনত
আগন্তুক দিনত আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যিহেতু আমাৰ এইবাৰ উপযুক্ত আমাৰ ওচৰত তথ্য নাছিলে আমাৰ কিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে কিন্তু এইবাৰ যিহেতু আমাৰ ওচৰত সামান্য পৰিমাণৰ হ'লেও আমাৰ তাতে আহিছে আমি আশা কৰিছোঁ ভৱিষ্যতলৈ আমি ইয়াতকৈ আৰু ডাঙৰকৈ যাতে আমি প্ৰগ্ৰামটো অনুষ্ঠানটো যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইয়াৰ আশা কৰিছোঁ তথা ৰাইজৰ আমি আশীষ বিচাৰিছোঁ এই অনুষ্ঠানটোত আহি নিজকে অলপ আৱেগিক মই লাগিছে কাৰণ সুদীৰ্ঘ 10 বছৰ পিছত মই বিলাসীপাৰা মহাবিদ্যালয়ত সোমাইছোঁ 2011 চনত ইয়াতে আহি নামভৰ্তি কৰিছিলোঁ আৰু 2014ত মই ইয়াৰ পৰা পাছ আউট হৈছোঁ তাৰপিছত আজি প্ৰথমবাৰৰ বাবে বিলাসীপাৰা মহাবিদ্যালয়ৰ বাকৰিত আহি নিজকে এক আৱেগিক লাগিছে 2011 চনত মই বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত আছিলোঁ আপোনালোকে এটা দেখাই পাইছে ইয়াতে আহি আমাৰ যি 1960ৰ পৰা 2024লৈকে যিমান পাছ আউট হৈছে বেছিভাগ ছাত্ৰ ছাত্ৰী ইয়াতে আহিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহি সকলোৱে মনৰ কথাখিনি ব্যক্ত কৰিছে আগলৈ যাতে আমি এনেকৈ অনুষ্ঠান পাতিব পাৰোঁ তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আপোনাৰ নামটো কি আছিল মোৰ নাম খাইৰুল হাছান আহমেদ ধন্যবাদ